Good morning everyone. আজি আমাৰ টপিক হৈছে থ্ৰেডিং। তো আমি থ্ৰেডিং কিয় কৰোঁ? থ্ৰেডিং হৈছে আনৱান্টেড হেয়াৰ ৰিমুভ কৰাৰ এটা পদ্ধতি। আমাৰ দেহত আমাৰ কি বহুত ধৰণৰ আনৱান্টেড হেয়াৰ থাকে, ধৰক আইব্ৰোজ থাকে। আইব্ৰোজটো এটা আনৱান্টেড হেয়াৰ। গতিকে আমি এই আনৱান্টেড হেয়াৰবিলাক আমি দুটা পদ্ধতিৰে আমি ৰিমুভ কৰোঁ। এটা হৈছে এপিলেশ্যন আৰু এটা হৈছে ডেপিলেশ্যন। তো এপিলেশ্যনৰ এক্সাম্পল হৈছে থ্ৰেডিং। থ্ৰেডিংটো আমি এপিলেশ্যন পদ্ধতিৰ দ্বাৰা আমি নোহোৱা কৰি দিওঁ, মানে যিবিলাক হেয়াৰ আমাৰ প্ৰয়োজন বোধ নকৰোঁ, তাৰমানে যিবিলাক হেয়াৰ আমি ৰুটৰ ভিতৰৰ পৰা উঠাই দিওঁ, সেইটো হৈছে এপিলেশ্যন পদ্ধতি। আমাৰ থ্ৰেডিংটো এই এপিলেশ্যন পদ্ধতিৰ এটা। তো আজি আমি থ্ৰেডিং কেনেকৈ কৰে তাৰ বিষয়ে ডিছকাছ কৰিম। থ্ৰেডিং কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আমাক লাগিব থ্ৰেড, তাৰপিছত লাগিব ক্ৰীম, পাউডাৰ, ফ্ৰিজাৰ আৰু চিজাৰ লাগিব। তো আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু হৈছে এই থ্ৰেডটো। এই থ্ৰেডটোৰ নাম্বাৰ আছে 40 কট। যিটো থ্ৰেডেৰে থ্ৰেডিং কৰিম সেইটোৰ নাম্বাৰ আছে 40 কট। 40 কটৰ দ্বাৰা আমি থ্ৰেডিং কৰিম। তো ফাৰ্ষ্ট টাইম আমি ক্লাইণ্টটো কি কৰিম, চেয়াৰত বহুৱাই ল'ম। তাৰপিছত বহুৱাই লৈ আমি আইব্ৰোজ কৰিম। যিহেতু আজি আইব্ৰোজত আমি পাউডাৰ লগাই ল'ম। পাউডাৰ লগাই লোৱাৰ পিছত আমি ফাৰ্ষ্টতে আমি যিহেতু লেফ্ট ছাইডটো কৰিম, লেফ্ট ছাইড কৰিলে আমি পিছফালে যাব লাগিব, আৰু যদি আমি ৰাইট ছাইড কৰোঁ তো আমি ফ্ৰণ্টত ৰখিব লাগিব। আৰু থ্ৰেডিং কৰোঁতে যদি আমি আইব্ৰো থ্ৰেড কৰোঁ তেতিয়া আমি কি কৰিব লাগিব, থ্ৰেডটো দাঁতেৰে কামুৰি ধৰিব লাগিব। কামুৰি ধৰি আমি পাঁচ পাক দিব লাগিব, যাতে এই পাকৰ ভিতৰত আমাৰ আইব্ৰোজকেইডাল সোমাই যায়। আমি যিকেইডাল থ্ৰেড উঠাই লওঁ সেইখিনি যাতে ইয়াৰ মাজত সোমাই যায়। তো আমি ফাৰ্ষ্টতে কি কৰিম, ফ্ৰণ্টত উঠাই লওঁ। তো ফ্ৰণ্টত উঠোঁতে আমি ফ্ৰণ্ট ছাইডত উঠাই এনেকৈ আইব্ৰোকেইডালত টাৰ্গেট কৰি কৰি উঠাই ল'ব লাগিব। এনেকৈ আমি ফ্ৰণ্টটো উঠাম। তাৰপিছত আমি যেতিয়া পিছফালে উঠাম তেতিয়া মানুহজনো আমি পিছফালে আহিম, ঠিক এনেদৰে। তাৰপিছত আমি যেতিয়া লেফ্ট ছাইডত উঠাম তেতিয়া পিছফাল দিয়ে আমি লেফ্ট ছাইডত যোনফালে হেয়াৰটো থাকে সেই ছাইডত আমি থ্ৰেডডাল এনেকৈ আমি উঠাই লওঁ। এনেকৈ আমি ধুনীয়াকৈ দুটা ভুল ধুনীয়াকৈ এটা শ্বেপ দি লওঁ। আমি থ্ৰেডিং কৰাৰ পিছত আমি ক্লাইণ্টক ধুনীয়াকৈ আমি ক্ৰীম লগাই দিওঁ, যাতে তেওঁৰ জ্বলা পৰা একো নপৰে। তাৰ কাৰণে আমি ক্ৰীম মেলি এটা ধুনীয়াকৈ মাছাজ কৰি দিওঁ। এনেকৈ ধুনীয়াকৈ ক্লাইণ্টক মাছাজ কৰি দিম। তো এনেকৈ থ্ৰেডিং কৰা হয়। কিবা ডাউট আছে? যদি আছে সুধি ল'ব পৰা।